নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰম্ভ হৈছে নৱবৰ্ষ উদযাপন। 25 ডিচেম্বৰৰ পৰা অৰ্থাৎ বৰদিনৰ দিনটোৰ পৰাই মানুহে নতুন বছৰ উদযাপন কৰিবলৈ আৰম্ভ কৰে। মানুহে নিজৰ বন্ধু-বান্ধৱ, আত্মীয়-স্বজন আৰু পৰিয়ালৰ সৈতে নতুন বছৰৰ আৰম্ভণি উদযাপন কৰে। পাৰ্টিৰ উপৰিও ঘৰত সুখ শান্তি বজাই ৰাখিবলৈ পূজা অৰ্চনা আৰু দান বৰঙণিও কৰে। আজি আপোনালোকক জনাম যে যদি আপুনি আপোনাৰ ঘৰত সুখ বিচাৰে তেন্তে 1 জানুৱাৰীত এইবোৰ বস্তু আপোনাৰ ঘৰলৈ নিশ্চয় লৈ আহিব। বাস্তুশাস্ত্ৰ মতে বছৰৰ প্ৰথম দিনাই এইবোৰ বস্তু ঘৰলৈ আনিলে ইতিবাচক ফল পোৱা যায়। ইয়াৰ সমান্তৰালকৈ আপোনাৰ প্ৰগতিৰ বাটবোৰো খোল খাব আৰু সমস্যাবোৰ আপোনাৰ পৰা আঁতৰি থাকিব। ঘৰৰ মূল প্ৰৱেশদ্বাৰ পৰিষ্কাৰ কৰি ৰাখক। প্ৰথমে ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব। ঘৰৰ মূল দুৱাৰখন সদায় ডাঙৰ আকাৰ হ'ব লাগে। মূল প্ৰৱেশদ্বাৰত যাতে কোনো ধৰণৰ লেতেৰা নাথাকে তাৰ বাবেও বিশেষ যত্ন ল'ব। ঘৰৰ মূল দুৱাৰখনে এজন ব্যক্তিৰ জীৱনত সুখ আৰু সমৃদ্ধিৰ পৰিচয় দিয়ে। দুৱাৰখন সদায় পৰিষ্কাৰ হৈ থাকিব লাগে। তেতিয়াহে মা লক্ষ্মী আপোনাৰ ঘৰত বাস কৰিব। নতুন বছৰ অৰ্থাৎ 1 জানুৱাৰীৰ দিনা এইবোৰ বস্তু কিনি ঘৰলৈ লৈ আনক। জীৱনত সদায় সফলতা লাভ কৰিব। নতুন বছৰৰ প্ৰথম দিনাই ময়ূৰৰ পাখি কিনি আনিব। ময়ূৰৰ পাখি ভগৱান শ্ৰীকৃষ্ণৰ সৈতে সম্পৰ্কিত। ঘৰত ময়ূৰৰ পাখি ৰখাটো শুভ বুলি গণ্য কৰা হয়। বাস্তুশাস্ত্ৰ মতে ঘৰত ময়ূৰৰ পাখি ৰাখিলে দৰিদ্ৰতা নাহে আৰু ঘৰৰ পৰিৱেশ পজিটিভ হৈ থাকিব। দ্বিতীয়তে আপুনি লাফিং বুদ্ধা কিনি আনিব। নৱবৰ্ষৰ প্ৰথম দিনাই আপুনি ঘৰলৈ লৈ আনিব লাফিং বুদ্ধা। বিশ্বাস কৰা হয় যে ইয়াক ঘৰত ৰাখিলে নতুন সুযোগ আহিব পাৰে আৰু আপোনাৰ কামত কোনো বাধা নাথাকে। তৃতীয়তে নৱবৰ্ষৰ প্ৰথম দিনটোতে ঘৰলৈ লৈ আনিব পাৰে এটা একুৰিয়াম। একুৰিয়াম ঘৰত ৰখাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ বাহিৰেও যদি আপোনাৰ পৰিয়ালৰ কোনোবাই বাৰে বাৰে চকুৰ ৰোগত আক্ৰান্ত হৈ আছে তেন্তে আপুনি আপোনাৰ ঘৰত এটা একুৰিয়াম ৰাখিব লাগিব আৰু ঘৰৰ উত্তৰ দিশত ৰাখিব লাগিব। নৱবৰ্ষৰ প্ৰথম দিনাই এটা কাছ কিনি আনিব পাৰে। বাস্তুশাস্ত্ৰ মতে ঘৰত এটা কাছ ৰাখিলে সুখ শান্তি আৰু সমৃদ্ধি পোৱা যায়। যদি কোনো বিষয়ত আপোনাৰ ঘৰত তৰ্ক হৈ আছে তেন্তে নতুন বছৰত এটা কাছ কিনিব। ইয়াৰ ফলত ঘৰৰ পৰিৱেশ সুখদায়ক আৰু সমৃদ্ধিশালী হৈ থাকিব। যদি আপুনিও আপোনাৰ ঘৰত সুখ শান্তি বিচাৰে তেন্তে নিশ্চিতভাৱে এইবোৰ বস্তু 1 জানুৱাৰীৰ দিনা ঘৰলৈ কিনি আনিব। বাস্তুশাস্ত্ৰ মতে যদি এইবোৰ বছৰৰ প্ৰথম দিনটোত ঘৰলৈ অনা হয় তেন্তে ইতিবাচক ফল পোৱা যায়। লগতে আপোনাৰ জীৱনৰ পৰাও সকলো সমস্যা আঁতৰি থাকিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।